পিএসসিৰ আণ্ডাৰত এইবাৰ আৰু এটা ভেকেঞ্চি ওলাইছে এইবাৰ উলিয়াইছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল কনজাৰ্ভেশ্যন বুলি তো যদি আমি ভেকেঞ্চি ডিটেইলছ চাব যাওঁ তো এইটো কিমানটা পোষ্ট আছে বা কিমান নাম্বাৰ অফ পোষ্ট তেওঁলোকে ৰিলিজ কৰিছে সেই বিষয়ে যদি আমি ডিটেইলছ চাব যাওঁ তো তেওঁলোকে এইবাৰ নাম্বাৰ অফ পোষ্ট ওলাইছে 18টা তাতে ওপেন কেটেগৰী 8টা আছে আৰু তাতে দুটা RFW কেটেগৰীত আছে আৰু OBC কাৰণে 6টা পোষ্ট আছে দুটা RFW তাৰপিছত আদিবাসী কমিউনিটিৰ কাৰণে এইবাৰ স্পেশালি এটা পোষ্ট ওলাইছে SC কাৰণে দুটা এটা RFW STP কাৰণে এটা পোষ্ট ওলাইছে আৰু ইভেন PWBD HI কেটেগৰীত এটা পোষ্ট ওলাইছে আৰু এইটো পেবেন টুৰ জব হয় 14000 to 70000 পে স্কেলত পৰে আৰু গ্ৰেড পে থাকে 8700 ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু অসমৰ PRC নহলে এমপ্লয়মেন্ট এক্সচেঞ্জ থাকিব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে ডিপ্লোমা লাগিব সিভিলত নহলে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙত ঠিক আছে হেতু বিচাৰিছে আৰু এজ হিচাপে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব জেনাৰেল কেটেগৰীয়ে আৰু যদি ৰিলেক্সেশ্যন লাগে SC ST কাৰণে 5 ইয়াৰ্ছ OBC কাৰণে 3 ইয়াৰ্ছ আৰু এক্স সাৰ্ভিসমেন নাই বাৰু বাট তেওঁলোকে তথাপি হেতু দি দিয়ে আৰু PWBD হলে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন তেওঁলোকে দিছে আৰু এজ লিমিটৰ প্ৰুফ হিচাপে ক্লাছ 10ৰ বা ক্লাছ 12ৰ এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট মাৰ্কশিট হেতু হেমতে এজ ক্ৰাইটেৰিয়াটো তেওঁলোকে আপলোড কৰিব আৰু এইটো কাৰণে ৰিলেভেন্ট ডকুমেন্ট আপলোড কৰিব লাগিব তাৰ পিছত ডেট কেটা চাব লাগে ডেট কেটা দিয়া আছে এপ্লিকেশন ষ্টাৰ্ট হ'ব 16 জুলাইৰ পৰা আৰু এপ্লিকেশন ক্লোজিং ডেটটো হৈছে 15 আগষ্ট আৰু লাষ্ট যেটো পেমেন্টৰ ডেট থাকিব হেতু 17 আগষ্টলৈকে থাকিব আৰু জেনাৰেল কেটেগৰীৰ কাৰণে এপ্লিকেশন ফিজটো 297.20 OBC MOBC ৰ কাৰণে 197 আৰু SC ST BPL বা PWBD ক্যান্ডিডেটৰ কাৰণে 47.20 আছে আৰু যেটো প্ৰসেস হয় হেতু অলমোস্ট সেমে থাকিব যে কোনোবাই যদি আগতে ৰেজিষ্ট্ৰেচন কৰা নাই ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত এপ্লাই নাও সেকশনত গৈ তাতে গলে এই বস্তুটোৰ এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হৈ যাব আৰু তেওঁলোকৰ ফটো সাইজ বা ফাইল সাইজবোৰ দিছে কিমান কি হ'ব লাগিব সিগনেচাৰ কিমান হ'ব লাগিব 2 MB হ'ব লাগিব ম্যাক্সিমাম তাতকে এক্সিড কৰিব নোৱাৰে গুটেখিনি ডিটেইলছ তেওঁলোকৰ ৱেবসাইটৰ যেটো এডভাৰটাইজমেন্ট আছে তাতে তেওঁলোকে প্ৰভাইড কৰিছে তো মানখিনি ডিটেইলছ তেওঁলোকে প্ৰভাইড কৰিছে আৰু এক্সামৰ সিলেকশন ক্ৰাইটেৰিয়াটো সদায় এনেকৈ থাকে ৰিটেন এক্সাম এটা হয় তাৰ পিছত ইন্টাৰভিউটো থাকে তো এইবাৰ আকৌ 3টা পোষ্ট স্পেশালি সিভিল লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ কাৰণে ওলাইছে সয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেন্টৰ আণ্ডাৰত তো এটো এপ্লাই কৰি দিব পাৰিবা